সকলোৱে চাগে খোৱা বোৱা কৰিলে মোৰ আকৌ আজি খাওঁতে বহুত বেছি দেৰি হৈ গ'ল সময়বোৰ কিবা অকামিলা হৈ গৈছে আৰু কিছুদিনৰ পিছততো স্কুল খুলিব কেনেকৈ মিলাম মানে বন্ধত যে অকণমান সময়বোৰ বেলেগ বেলেগ হৈ যায় নাই তাৰপিছত কিন্তু মিলাবলৈ অকণমান অসুবিধা হয় এতিয়া মই খাবলৈ লৈছোঁ ৰুটি চবেই খালে মুনুৱে অলপ আগতে মোক সুধিছিলে মা খাবনে এতিয়া মই একচুৱেলি কাম এটা কৰি আছিলোঁ মই বোলো তুমি খোৱা গৈ যোৱা মই অকণমান পিছতেই খাম বহুত ফেচবুকটো হোৱাৰ পিছত বহুতে হয়তো এনেকৈ কমেণ্ট কৰিছিলে আপোনালোককো চাগে কৰিছিলে ন একদম কাম নাইকিয়া কামবিলাক কৰি আছে বুলি কিন্তু চাওক যিসকলে একাগ্ৰতাৰে লাগি থাকিলে তেওঁলোক আজি সফল হ'ল বহুতৰ এতিয়া মনিটাইজেশ্যন আহিছে আচলতে নিজৰ কষ্টৰ ফল আৰু যিসকলে নতুনকৈ মনিটাইজেশ্যন পাইছে আপোনালোক সকলোকে আমাৰ ফালৰ পৰা বহুত বেছি অভিনন্দন জনাইছোঁ ইমানখিনি মানুহৰ ভিতৰত হয়তো আপোনাক বহুতখিনি বেয়া পোৱা মানুহো থাকিব কাৰণ ফেচবুকটো অকল কেইজনমান মানুহে চাই তেনেকুৱাটো নহয় যেতিয়া আপুনি চাব ভিউজটো বহুত বেছি হয় তাৰমানে আপোনাক চাইছে কিন্তু লাইকো নকৰে ফ'ল' নকৰে চাই মেলি গুচি যায় এতিয়া কথা হ'ল কি চাওক বেয়াকৈ কোৱাখিনিতো বেয়াই সেই ভালকৈ যিখিনিয়ে ক'ব সেইখিনিক লৈ আগবাঢ়ি যাব লাগিব আৰু এইটো জানিব যদি আপুনি নিজে একো বেয়া কৰা নাই যদি আপোনাক বেয়াকৈ ক'ব লগা একো নাই তাৰ মাজতো আপোনাক কোনোবাই আহি বেয়াকৈ কৈছে তেতিয়া জানিব আচলতে তেওঁলোকৰ মনবোৰে বেয়া মই সেইকাৰণে মই এটাই ক'ম যে আপোনালোক এনেকৈ আগবাঢ়ি যাওক কিছুমান কথাত থমকি ৰ'লে আপোনাৰ জীৱনটো আনে চলাই নিনিয়ে আপোনাৰ জীৱনটো কিন্তু আপুনি নিজেই চলাব লাগিব আপোনাৰ সমস্যাখিনি কিন্তু আপুনি নিজেই সমাধান কৰিব লাগিব গতিকে আনৰ কথাত মন ভাঙিব আনৰ কথাত কিবা এটা ভাবি লৈ আপুনি যদি এইটো কাম নকৰিব আপুনি নিজেহে বহুত পিছলৈ গুচি যাব গতিকে একদম মাইণ্ড নকৰিব আগবাঢ়ি গৈ থাকক আৰু যিমানক পাৰিছোঁ সিমানক সহায় কৰিছোঁ সহায় বুলি বেলেগেনো কি কৰিম ভিডিঅ'টো চাইছোঁ লাইক কৰিছোঁ কমেণ্ট কৰিছোঁ কিন্তু তাতো এটা কথা মই আগতো কৈছিলোঁ আজিও ক'ম ভৱিষ্যতেও ক'ম এনেকুৱা ভিডিঅ' বনাওঁ য'ত আপুনি বাৰে বাৰে কৈ থাকিব নালাগিব যে মোৰ ভিডিঅ'টো আপুনি চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব কোৱাকৈয়ে যিসকলে তেনেকৈ কৰি গৈছে কৰি যাব আপুনি জানিব আপোনাৰ ভিডিঅ'খিনি মানুহে চাই ভাল পাইছে জীৱনটো আপোনাৰ সমস্যা আপোনাৰ সমস্যাখিনি আনেতো সমাধান কৰি নিদিয়ে গতিকে আনে কৈ থকা কিছুমান কথা শুনি থকাৰো আপোনাৰ কোনো প্ৰয়োজন নাই নিজৰ জীৱন নিজেই চলাইছে নিজৰ সংসাৰ নিজে চলাইছে আৰু নিজৰ সমস্যাখিনি নিজে সমাধান কৰিব লাগিব আনে আপোনাক আহি সমাধানো কৰি নিদিয়ে গতিকে যিসকল ভাল অনুৰাগী আছে সেইসকলক লৈ আগবাঢ়ি যাওক আৰু যিসকলে আপোনাক বেয়াকৈ কৈছে সেইসকল আঁতৰত ৰাখি থৈ দিয়ক আৰু সেইসকলক লাগি ইমান বেছি তেওঁলোকৰ লগত লাগি থকাৰো কোনো আচলতে প্ৰয়োজন নাই কাৰণ সময়টো বহুত বেছি মূল্যৱান আপোনাৰ নিজৰ ইমান মূল্যৱান সময়খিনি আৰু অলাগতিয়াল মানে কথাত লাগি খৰচ নকৰিব ভালে থাকক সকলো দেই বাই বাই